নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো ইতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ আৰু বেল বুটামটো দবাই দিয়ক আজি মই আপোনালোকক এখন আমাৰ মুখ্য দৰজাখনৰ বিষয়ে ক'বলৈ ওলাইছো মুখ্য দৰজাখন এটা পাল্লা হ'ব লাগে নে দুপলীয়া হ'ব লাগে প্ৰথম কথা আমাৰ ঘৰত সকলোৰে দুপাল্লাও হ'ব পাৰে এপাল্লাও হ'ব পাৰে কিন্তু দৰজাখন সঠিক দিশত যদি থাকে তেতিয়া আমাৰ ঘৰলে সুফল আহে মানে পজিটিভ এনাৰ্জি এন্ট্ৰি কৰে তেনেকৈ সেই য'ত আমাৰ যদি য'ত হ'ব লাগে দৰজাখন তাত লগাও তাত এপলীয়া হওক বা দুপলীয়া হওক পজিটিভ এনাৰ্জি ফ্ল'টো আমাৰ ঘৰলৈ আহিবই লগতে দুপলীয়া দৰজা আৰু এপলীয়া দৰজাৰ বিষয়ে ক'বলৈ ওলাইছো প্ৰথমতে আমাৰ যেটা বাস্তু শাস্ত্ৰৰ যিখন গ্ৰন্থ তাত লিখা আছিল যে ঘৰৰ মুখ্য দৰজাখনত আমি গুৰুত্ব দিব লাগে মুখ্য দৰজাখনৰ জেগাখন আমাৰ ঘৰটোৰ মুখখন যেনেকৈ আমাৰ মুখ সেই জেগাখন তেনেকৈ সজাই পৰাই ৰাখিব লাগে অৰ্থাৎ পুৰণা যিমান আমাৰ ৰাজমহল দেখিব বা পুৰণা ঘৰ দেখিব ৰজা মহাৰাজাৰ হেৰি দেখিব তেতিয়া দেখিব যিখন দৰজা আছিল দৰজাখনৰ আপোনাৰ দুৱাৰ তলি থাকে দুৱাৰখনৰ লগত অৰ্থাৎ সেই দুৱাৰ তলিটো মানে আমাৰ মুখখন তলৰ উঠ ওপৰৰ উঠ লগতে ঘৰৰ দুৱাৰৰ বাহিৰত দুটা চাকি জ্বলোৱা জায়গা থাকে ৰাতি তাত চাকি বা লেম্প এটা জ্বলায় তাৰ মানে আমাৰ চকু দুটা দুৱাৰখনৰ কিনাৰত দুটা খিৰিকী থাকে দুখন তাৰ মানে আমাৰ কাণ দুখন আৰু সদায় দেখিব ওপৰত এটা স্বাস্তিক বা ওম থাকে তাৰ মানে আমি লোৱা ফুটটো আৰু সদায় দুৱাৰবোৰৰ যেতিয়া আগতে মহল আছিল বাহিৰত এডাল দুৱাৰদলি মানে ধুনীয়া আমদালি হওক বা ফুলৰে সজোৱা এডাল হিৰে যিটো লগালে আমাৰ ঘৰখনৰ খুব পজিটিভ এনাৰ্জি আহে এতিয়া কথাটো হ'ল কি দুৱাৰ দুপলীয়া হ'ব লাগে নে এপলীয়া দুপলীয়া দৌৰ মানে আমাৰ নাকৰ ফুটা দুটা এটো ইৰা নাৰী বুলি কয় এটো সূৰ্য নাৰী চন্দ্ৰ নাৰী সূৰ্য নাৰী আমি ৰাতিপুৱা উখা লওঁ এতিয়াও উখা লৈছো ঘৰটোৱে ৰাতিপুৱা উখা লয় তাৰ মানে দৰজাখন যদি আমাৰ ভিতৰলৈ খোলা হয় ঘৰটোৱে ৰাতিপুৱা উখা লয় এনাৰ্জিটো উখাটো ভিতৰলৈ সোমায় হেতু অৰ্থাৎ দুপলীয়া দৰজা মানে আমাৰ চন্দ্ৰ নাৰী সূৰ্য নাৰী আমাৰ দুটা নাকৰ ফুটা যিটো উখা যায় চন্দ্ৰস্বৰ সূৰ্যস্বৰ বুলি কয় আৰু লগতে ভিতৰলৈ খোলা হ'ল মানে আমাৰ ঘৰটোক আমি যেতিয়া ৰাতিপুৱা দৰজাখন খুলো পজিটিভ এনাৰ্জিটো আমাৰ ঘৰৰ ভিতৰলৈ যায় আজি আপোনালোকৰ দৰজাৰ অৰ্থটো ক'লো সেই বুলি আপোনালোকে কনফিউজ নহব যে আমাৰ এপলীয়া দৰজা আমাৰ দুপলীয়া নাই কি হ'ব বেয়া হ'ব নেকি প্ৰথম কথা দৰজাখন আমাৰ সঠিক দিশত হ'ব লাগে আৰু যদি নতুনকৈ ঘৰ বনাই আছে মই কোৱা ধৰণে দুপলীয়া দৰজাখন বনাই ভিতৰ ফালে খোলা কৰি লওক আপোনালোকৰ এনাৰ্জি ফ্ল'টো ভাল হ'ব ধন্যবাদ